Hey guys, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছো আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম। এই যেটো তোমালোকৰ পাৰ্টিকুলাৰ লেসন আছে, লেসনটো তোমালোকৰ MCQs, তোমালোকৰ যিমান পাঠটোৰ পৰা ওলাব পৰা সম্ভাৱ্যপূৰ্ণ MCQ আছে গোটেইখিনি আজি এই ক্লাছটোত লৈ আহিছো। গতিকে তুমি যদি এজন HSLC ক্যান্ডিডেট হয় তেনেহলে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটোৰ পৰা তোমালোকৰ বহুখিনি ডাউটস ক্লিয়াৰ হৈ যাব। ওকে, তোমালোকে জাস্ট ক্লাছটো শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা। বহুত কষ্ট কৰি বহুত কষ্টৰে তোমালোকৰ কাৰণে আমি এটা পেৰাগ্ৰাফ পঢ়ি তোমালোকৰ কাৰণে এই এনেকুৱা ধৰণৰ MCQ বিলাক আমি আনিছো। গতিকে আই থিংক তোমালোকে সম্পূৰ্ণ শেষলৈকে চালে তোমালোকৰ এই ক্লাছটোতে তোমালোকৰ গোটেই ডাউটস খিনি ক্লিয়াৰ হৈ যাব MCQs ৰ ওপৰত। ওকে, So, এক নম্বৰ প্ৰশ্নটো মন কৰা, হোৱাট ইজ দ্য টাইটেল অফ নেলছন মাণ্ডেলাছ অটোবায়োগ্ৰাফি? এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে ফাৰ্ষ্ট নোট কৰি লোৱা যে কি নেলছন মাণ্ডেলাৰ যিখন অটোবায়োগ্ৰাফি মানে কি? অসমীয়াত আমি যে কওঁ অটোবায়োগ্ৰাফি তাৰ মানে কি জানা? মানে মানুহে কি কৰে, কিছুমান মানুহে মানে নিজৰ জীৱনটোৰ ওপৰত এখন কিতাপ লিখে, নিজৰ জীৱনী বুলি কয়, মানে নিজৰ জীৱনটোৰ ওপৰত এখন কিতাপ লিখি থয়, সেইখনকে ইংৰাজীত তোমাৰ অটোবায়োগ্ৰাফি বুলি কয়। এতিয়া নেলছন মাণ্ডেলাৰ সেই জীৱনীখনৰ নাম কি আছিলে? নেলছন মাণ্ডেলাৰ জীৱনীখনৰ নাম আছিলে লং ৱাক টু ফ্ৰীডম। ইয়াৰ ৰাইট আনসাৰটো হৈছে ডি অপচনটো। ওকে, নেলছন মাণ্ডেলাৰ জীৱনীখনৰ নাম কি বুলি যদি তোমালোকৰ পৰীক্ষাত আহে, মানে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে যে কি হোৱাট ইজ দ্য টাইটেল অফ নেলছন মাণ্ডেলাছ অটোবায়োগ্ৰাফি, দেন তোমালোকে ইয়াত শুদ্ধ অপচনটো বহাব লাগিব লং ৱাক টু ফ্ৰীডম। বুজি পালা? এডোখৰলৈকে বুজি পালা এইটো প্ৰশ্ন? ওকে, যদি বুজি পালা ভাল কথা। নেক্সট মন কৰা, where was নেলছন মাণ্ডেলা born? নেলছন মাণ্ডেলা ক'ত জন্মগ্ৰহণ কৰিছিলে? ইয়াৰ আমাক বহুত কিটা অপচন দিছে, কিন্তু ইয়াৰ শুদ্ধ অপচনটো হৈছে চি নম্বৰ অপচনটো। ওকে, সাউথ আফ্ৰিকাৰ মেপজো নামৰ ঠাইডোখৰত নেলছন মাণ্ডেলা জন্মগ্ৰহণ কৰিছিলে। নেক্সট মন কৰা, what was the system of racial separation in South Africa called? মানে সাউথ আফ্ৰিকাত এটা ৰেচিয়েল সেপাৰেশন আছিলে, মানে এটা কালাৰৰ ওপৰত ডিপেন্ড কৰি মানে মানুহক মানে বিভাজন কৰি দিছিলে। বিভাজন কৰিছিলে মানে কি? তোমালোকে শুনিছা চাগে কৃষ্ণাংগ শ্বেতাংগ, অৰ্থাৎ তোমালোকে সাউথ আফ্ৰিকা মানুহবিলাক যদি মন কৰা তেনেহলে দেখিবা যে কি তাত যেতিয়া ব্ৰিটিছৰ ৰুল আছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তাত মানে দুটা গ্ৰুপৰ সৃষ্টি হৈছিল। এটা ব্লেক, সাউথ আফ্ৰিকাৰ মানুহবিলাক সম্পূৰ্ণ মানে কোলা হয়, বহুত বেছি কোলা হয় সাউথ আফ্ৰিকাৰ মানুহবিলাক। তোমালোকে এনে চিনেমা এইবিলাকত দেখিছা চাগে ন? সেই বস্তুটো আছিলে মানে আগতে, গম পাইছানে? এতিয়া সাউথ আফ্ৰিকা যে এই যে তোমাৰ মানুহৰ কালাৰৰ ওপৰত ভিত্তি কৰি পিনে যে এটা মানে বিভাজন কৰা এটা পদ্ধতি আছিল, সেইটো সাউথ আফ্ৰিকাৰ লোকসকলে কি বুলি কৈছিল? ইয়াৰ শুদ্ধ অপচনটো হৈছে এপাৰ্থেইড। ওকে, চি অপচনটো শুদ্ধ অপচন হৈছে। আৰু এপাৰ্থেইড মানে হৈছে বৰ্ণ বৈষম্য। এই যে কালাৰৰ ওপৰত মানে মানুহৰ ৰঙৰ ওপৰত যে ভিত্তি কৰি মানুহে মানুহক যে বিভাজন কৰে, মানে বিভাজন মানে কি আৰু এটা বেলেগ বেলেগ কমিউনিটি যে সৃষ্টি হৈ যায়, এইটোক এপাৰ্থেইড অৰ্থাৎ বৰ্ণ বৈষম্য বুলি কোৱা হৈছিলে। বুজি পালা? একচুৱেলি তোমালোকে এই ক্লাছটো যেতিয়া কৰি গৈ আছা নকৰি যোৱা সময়তে তোমালোকে নোট কৰি যোৱা। তোমালোকে যিখিনি প্ৰশ্ন পাই গৈছা এই প্ৰশ্নখিনি নোট কৰা, যদি নোট কৰি যোৱা তেতিয়া তোমালোকৰ একেবাৰতে তোমালোকৰ মনত থাকিব। বহিখন তোমালোকে আৰু এবাৰ পিছত গৈ পিনে অকমান চাই দিলে হৈ যাব। আৰু যদি তোমালোকে নোট কৰি নোযোৱা দাদা পিছত কৰিম তেতিয়া তোমালোকৰ প্ৰব্লেম হ'ব। সৰি। ওকে, what organization did Nelson Mandela join to fight against apartheid? এই যি এপাৰ্থেইড মানে কি বুলি কৈছিলো? এপাৰ্থেইড মানে হৈছে বৰ্ণ বৈষম্য। বুজিলা? এই বৰ্ণ বৈষম্যৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে, বৰ্ণ বৈষম্যৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে নেলছন মাণ্ডেলাই ক'ত জইন কৰিছিলে? শুদ্ধ অপচনটো হৈছে ANC। এ অপচনটো শুদ্ধ হয়। আৰু ANC মানে কি? ANC মানে হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। তোমালোকে যদি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পৰীক্ষা লিখিব নোৱাৰাও, যদি তোমালোকৰ স্পেলিং মিষ্টেক বহুত বেছি হয়, কথাটো কৈছে মই জাষ্ট, তেতিয়া তোমালোকে ANC বুলিও যদি লিখি থৈ আহা ন, গাইজ ট্ৰাষ্ট মি, তোমালোকে নম্বৰ পাই যাবা। কিন্তু তোমালোকে কথাখিনি বুজি ল'বা। ওকে, এতিয়া তোমালোকক যদি মই ক'বলৈ যাওঁ, তোমালোকে আগৰ ক্লাছখিনি নকৰাকে যদি সাডেনলি ক্লাছটোত কৰিলা দাদা মোক MCQ ক্লাছটো লাগে, মই এইটো ক্লাছ পাই গলো, তেতিয়া মানে তোমালোকৰ বুজাত দিগদাৰ হ'ব। ওকে, তোমালোকে যিসকল ষ্টুডেণ্টে কমপ্লিট কোৰ্চটো এতিয়ালৈকে পোৱা নাই ন, তেওঁলোকে এই হোৱাটছএপ নাম্বাৰটোত আমাৰ হোৱাটছএপত মেছেজ কৰা বা ডেছক্ৰিপশ্যন চেক কৰা, তাতে সম্পূৰ্ণ কোৰ্চৰ লিংক দিয়া আছে গাইজ। আই প্ৰমিছ কৰিছো তোমালোকক, আই প্ৰমিছ ইউ গাইজ, তোমালোকৰ গোটেই চিলেবাছখন তোমালোকৰ এটা চিম্পল কোৰ্চ হয়, তোমালোকে এক সপ্তাহতে ক্লিয়াৰ কৰিব পাৰিবা তোমালোকে যদি বিচৰা ৰিভিজন কৰিবৰ কাৰণে। আৰু সম্পূৰ্ণ ক্লাছখিনি আছে তাত, তোমালোকে যদি বিচৰাও তোমালোকে চাব পাৰিবা, মানে যদি তোমালোকক সম্পূৰ্ণ কোৰ্চটো লাগে, যদি তোমালোকক সম্পূৰ্ণ পঢ়াই দিব লাগে আমি ভিডিঅ'ৰ মাধ্যমে। ওকে, নেক্সট মন কৰা, হুইচ পলিটিকেল পাৰ্টি ডিড নেলছন মাণ্ডেলা লিড? এতিয়া নেলছন মাণ্ডেলাই কোনটো পলিটিকেল পাৰ্টি মানে কি? পলিটিকেল পাৰ্টি মানে হৈছে ৰাজনৈতিক দল। কোনটো ৰাজনৈতিক দল নেলছন মাণ্ডেলাই লিড কৰিছিলে, নেতৃত্ব প্ৰদান কৰিছিলে বাৰু? ইয়াৰ শুদ্ধ অপচনটো হৈছে বি অপচনটো, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC। আৰু
এতিয়া চোৱা মহাত্মা গান্ধীয়ে কি হেৰি ষ্টাৰ্ট কৰিছিলে ভাৰতবৰ্ষত ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে কি হেৰি কৰিছিলে বাৰু কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা কৰিছিলে হয় নাই কংগ্ৰেছ দলৰ লগত যোগদান কৰিছিলে হয় নে নহয় ঠিক তেনেকুৱা ধৰণে নেলছন মাণ্ডেলাই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ নামৰ এটা দল মানে গঠন কৰি লৈছিলে আৰু এইবিলাক একচুৱেলি পলিটিকেল কনচেপ্ট হয় ওকে তাত যিটো বৰ্ণ বৈষম্য আছিলে সেইটো পলিটিকেল ৰিজনৰ কাৰণে তাত আছিলে মানে গম পালা অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচাৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব In which year did Nelson Mandela become the first black president of South Africa? মানে কোনটো বছৰত মানে কোনটো ইয়াৰত মানে কেতিয়া নেলছন মাণ্ডেলা হৈছিলে ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা বা ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট ইন চাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেচিডেণ্ট নেলছন মাণ্ডেলাই কোন তাৰিখত হৈছিলে মানে কেতিয়া হৈছিলে এতিয়া ভাৰতবৰ্ষৰ মানে এতিয়া লোকসভা ইলেকশ্যন হৈ আছে তাৰপিছত প্ৰধানমন্ত্ৰী হ'ব কোন হয় আই ডোণ্ট ন' এতিয়া এটা ইয়েৰ এটা হ'বগৈ ন পিছলৈ গৈ পিনেতো আজিৰ পৰা 2050 চনত গৈ পিনেতো মানুহে ক'ব যে আমুক চনত আমুক হৈছিলে হয়নে নহয় তো সেইটো কথা বুজাইছে মানে বুজিলা ইন হুইচ ইয়েৰ ডিড নেলছন মাণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা ইন চাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ প্ৰথম ব্লেক প্ৰেচিডেণ্ট নেলছন মাণ্ডেলা কিমান চনত হৈছিলে শুদ্ধ অপশ্যনটো হৈছে 1994 এই ইয়েৰটো বহুতে পাহৰি যায় কিন্তু ইয়াত পাহৰিবলগীয়া একোৱে পাহৰিবলগীয়া নাই তোমালোকে জাষ্ট ডিউৰেশ্যনটো মনত ৰখাই থৈ দিলে হৈ যায় মানে 2000 চনৰ পৰা তোমাৰ 8 বছৰ কাটি দিয়া 6 বছৰ কাটি দিয়া অ'কে মাইনাছ কৰি দিয়া 1994 হ'ব নাই অ'কে চ' সেনেকুৱা ধৰণে তোমালোকে বস্তুটো মনত ৰখাব পাৰা নেক্সট মন কৰা হোৱাট ৱাজ দ্য নেম অফ দ্য প্ৰিজন হুৱেৰ নেলছন মাণ্ডেলা ৱাজ হেল্ড ফৰ 27 years 27 বছৰৰ কাৰণে নেলছন মাণ্ডেলা কোনখন প্ৰিজন মানে হৈছে জেইল অ'কে কোনখন কাৰাগাৰত বা কোনখন জেইলত আছিলে অ'কে এতিয়া ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন দিছে কিন্তু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ অপশ্যনটো অ'কে ৰবেন আইলেণ্ডত এখন জেল আছিলে যিখন জেলত নেলছন মাণ্ডেলা 27 বছৰ কাৰাবাস খাটিছিলে 27 বছৰ দিন তেখেত আবদ্ধ হৈ আছিলে বুজিলা নেক্সট মন কৰা হু ৱাজ নেলছন মাণ্ডেলাছ ছাকচেছৰ এজ প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা এতিয়া নেলছন মাণ্ডেলাৰ চাউথ আফ্ৰিকাৰ প্ৰেচিডেণ্ট হোৱাৰ আঁৰত মানে কোনজন ব্যক্তি আছিল অ'কে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে থাবো মেপকি নামটো মনত ৰখাই দিবা মানে এইখিনি তোমালোকৰ কিতাপতে আছে গম পাইছা তোমালোকে ইয়াতে ন' মোৰ এবাউট দ্য লেশ্যন এনেকুৱা এটা কনচেপ্ট থাকে নহয় এনেকুৱা এটা পেৰাগ্ৰাফ থাকে তাত চালে তোমালোকে এইখিনি পাই যাবা আৰু তোমালোকে নাভাবিবা দাদাই আউট অফ চিলেবাছৰ MCQ দেখাই আছে এইখিনি তোমালোকৰ চিলেবাছৰ ভিতৰৰ MCQ হয় ইয়াৰ পৰা এটাও আউট অফ চিলেবাছৰ নাই কিন্তু দেই তোমালোকে সেইটো আকৌ মিছ আণ্ডাৰষ্টেণ্ডিঙত নাথাকিবা মই তোমালোকক কৈছো নহয় তোমালোকে যদি এজ এ ব্ৰাদাৰ ভাবিছা তোমালোকে নোট কৰি ল'ব পাৰা অ'কে মই তোমালোকক বহুত বেছি ফ'ৰ্চ কৰা নাই কিন্তু যিসকলে কৰিবা নিজৰ কাৰণে ভাল হ'ব আৰু মোৰনো কি হ'ব হোৱাট ইজ দ্য নিক নেম অফ নেলছন মাণ্ডেলা এইটো বাদ দিয়াটো নালাগে নেলছন মাণ্ডেলাৰ নিক নেমটো কি আছিলে এইটো পৰীক্ষা লিখিবলৈ নাহে অ'কে তোমালোকে তথাপি চাওঁ বুলি ক'লে চাব পাৰা আৰু এই PDF টো লিংক ডেছক্ৰিপশ্যনত আছে যিসকল ষ্টুডেণ্ট ইউটিউবত চাই আছে ক্লাছটো তোমালোকে তাতে গৈ ডাউনলোড কৰিব পাৰিবা হোৱাট ৱাজ দ্য নেম অফ নেলছন মাণ্ডেলাছ ফাৰ্ষ্ট ৱাইফ এইটো একেই হয় তোমালোকে চাওঁ বুলি ক'লে পাৰা বাট এইখিনি মানে সিমান এটা ইম্পৰ্টেণ্ট নহয় বুজিলা Which Nobel Prize এইটো ইম্পৰ্টেণ্ট হয় মন কৰা Which Nobel Prize did Nelson Mandela win in 1993 1993 চনত নেলছন মাণ্ডেলাই কোনটো নোবেল প্ৰাইজ গম শুনিছা নোবেল প্ৰাইজ পাইছিলে মানে আৰু নোবেল প্ৰাইজৰ বিভিন্ন ধৰণৰ কেটেগৰী থাকে অ'কে কিন্তু নেলছন মাণ্ডেলা ইয়াত কোনটো বিষয়ত কোনটো ছাবজেক্টত মানে নেলছন মাণ্ডেলা ইয়াত নোবেল প্ৰাইজ উইন কৰিছিলে কিহৰ ক্ষেত্ৰত মানে অ'কে ছাবজেক্ট বুলি ক'লে ভুল হ'ব কিহৰ ক্ষেত্ৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে নোবেল পিচ প্ৰাইজ মানে শান্তিৰ ক্ষেত্ৰত অ'কে শান্তিৰ নোবেল প্ৰাইজ পাইছিলে নেলছন মাণ্ডেলাই গম পালা হুইচ city served
as the administrative capital of South Africa during Nelson Mandela's presidency. Jeta Nelson Mandela jeta South Africa president hoar পৰৱৰ্তী পৰ্যায়ত Nelson মানে হে তেতিয়া তাৰ ক্যাপিটাল কি আছিল মানে South Africa ক্যাপিটাল কি আছিল শুদ্ধ অপচনটো হৈছে প্ৰেটৰিয়া এতিয়া আমাৰ যিবিলাক পইচা 10 টকা 20 টকা 100 টকা 200 টকা 1000 টকা 500 টকা হে পইচা বিলাকত আমাৰ কাৰ ফটো থাকে মহাত্মা গান্ধীৰ ফটো থাকে হয়নে নহয় এটা পাকিস্তানৰ যিবিলাক পইচা পাকিস্তানৰ পইচা বিলাকত কাৰ ফটো থাকে মোহাম্মদ আলী জিন্নাৰ ফটো থাকে ঠিক তেনেকুৱা ধৰণে সাউথ আফ্ৰিকাৰ যিবিলাক পইচা হে পইচা বিলাকত মান্ডেলাৰ ফটো থাকে মানে জাতিৰ পিতা বুলি মানে তেওঁলোকে গণ্য কৰে সাউথ আফ্ৰিকাৰ বাকিয়ে মানে আমি যি ধৰণে মহাত্মা গান্ধীক আমাৰ জাতিৰ পিতা বুলি কওঁ হয়নে নহয় বুজি পাইছা কথাটো সিম্পল হয় মানে গাইস ওকে 13 নম্বৰটো মন কৰা what was the name of the youth league formed by Nelson Mandela within the ANC মানে African National Congress তো যেতিয়া নেলসন মান্ডেলাই ANC আছিলে তেতিয়া মানে এটা ইউথ লীগ গঠন কৰিছিলে ওকে এটা যুৱ সংঘ গঠন কৰিছিলে এটা হে যুৱ সংঘটোৰ নাম কি আছিল যুৱ সংঘটোৰ নাম আছিল ANC ইউথ লীগ এইবিলাক মানে পৰীক্ষাত আহি থাকিব পাৰে যেহেতু একচুয়ালি তোমালোকৰ লং ওয়াক টু ফ্ৰীডমত মানে সাউথ আফ্ৰিকাৰ ৰেচিয়েল ডিসক্ৰিমিনেশনৰ বিষয়ে ৰেচিয়েল ডমিনেশনৰ বিষয়ে তোমালোকক মানে ইয়াত পঢ়িব দিছে মানে গতিকে এইখিনি বস্তু ৰিলেট কৰে তাৰ লগত যিখিনি ষ্টুডেন্টে অকমান পঢ়াত চুকা হোৱা তোমালোকে অলৰেডি মোৰ কথাখিনি গম পাইছা চাগে যে দাদাই কি কথা কৈ আছে হয় না নহয় এইখিনিটো তোমালোকে আইডিয়াটো লগাব পাৰিছে যে কি এইখিনি ইম্পৰ্টেন্ট হয় না নহয় ওকে নেক্সট মন কৰা নেক্সট হৈছে who was the prime minister of South Africa when Nelson Mandela was released from prison Nelson Mandela কাৰাগাৰৰ পৰা যেতিয়া ওলাইছিলে হেতু সময়ত সাউথ আফ্ৰিকাৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল হেতু সময়ত সাউথ আফ্ৰিকাৰ প্ৰাইম মিনিষ্টাৰ আছিল FWD ক্লাৰ্ক ওকে নামটো অলপমান কমপ্লিকেটেড বাট হিমানো কমপ্লিকেটেড নহয় আৰু FWD ক্লাৰ্ক এনেকৈ তোমালোকে লিখিলেই হৈ যাব মানে এটো এবিলাক মানে পৰীক্ষাত আহিব পাৰে মানে গম পাইছা আৰু ইম্পৰ্টেন্ট বহুত বেছি ইম্পৰ্টেন্ট হয় কিন্তু তোমালোকে চাই থৈ দিবা আৰু তোমালোকক মই ৰিকুৱেষ্ট কৰিছো তোমালোকে কমপ্লিট কোৰ্সটো যদি কৰা নাই ন কৰি লবা গাইস আমি তোমালোকৰ কাৰণে গোটেই বস্তুবিলাক বুজাই থৈছো তেতিয়া তোমালোকৰ পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে তোমালোকে ইজিলি ডিজাইন কৰিব পাৰিবা ইজিলি তোমালোকে এমসিকিউজ বিলাক আনসাৰ কৰিব পাৰিবা এমসিকিউ কৰিবৰ কাৰণে তোমালোকৰ মুখস্থ কৰাৰ প্ৰয়োজন নাই তথাপি তোমালোকক ডিমান্ড কৰাৰ কাৰণে তোমালোকক আমি দেখাই দিও যে এইটো ইম্পৰ্টেন্ট হ'ব কিন্তু মুখস্থ কৰিবৰ কাৰণে এমসিকিউ দৰকাৰ নাই তোমালোকে জাস্ট এমসিকিউ বিলাক কৰিবৰ কাৰণে আন্ডাৰষ্টেণ্ডিং টু ললেই হ'ল গম পাইছা 15 মন কৰা what was the primary goal of ANC during the anti-apartheid struggle যেতিয়া সাউথ আফ্ৰিকাৰ মানুহে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যেতিয়া নেকি স্ট্ৰাগল কৰি আছিল তেতিয়া মানে তেওঁলোকৰ প্ৰাইমাৰী গোলটো কি আছিল ANCৰ প্ৰাইমাৰী গোল কি আছিল এটা জাতীয় কংগ্ৰেছ ভাৰতবৰ্ষৰ ক্ষেত্ৰত তোমালোকৰ সোশ্যাল সায়েন্সৰ ক্লাছ কিন্তু আমি অলৰেডি বুজালোগে হয় না নহয় তোমালোকে সোশ্যালৰ যদি ক্লাছখিনি পোৱা নাই নহয় ভাইটি ভণ্টিসকল নাম্বাৰ দেখিছা ফোন কৰা এইটো নাম্বাৰত তোমালোকক আমাৰ টিমৰ ফালৰ পৰা এভৰিথিং দিয়া যাব মানে তোমালোকে পঢ়াত বহুত আগুৱাই যাব পাৰিবা যিসকল ষ্টুডেন্টে মানে অলপ দুৰ্বল হৈ আছে মানে গম পাইছা আমি হেনেকুৱা ধৰণে তোমালোকক পঢ়াও গতিকে ফোন নাম্বাৰ দেখিছা না ফোন কৰা আৰু জয়েন কৰি লোৱা তোমালোকৰ কাৰণে ভাল হ'ব ওকে এতিয়া ভাৰতবৰ্ষত যে আমি চাবলৈ যাম ভাৰতবৰ্ষত আমি তোমালোকৰ সোশ্যাল সায়েন্সত আমি কি পাইছিলো বাৰু আমাৰ ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছৰ মূল দাবী কি আছিল স্বাধীনতা পূৰ্ণ স্বৰাজৰ দাবী আছিল ঠিক তেনেকুৱা ধৰণে সাউথ আফ্ৰিকাৰ যি ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ মানে হিহঁতৰ মূল হিহঁতৰ দাবীটো কি আছিল এগেইনষ্ট ব্ৰিটিছ এগেইনষ্ট যেটো হোৱাইট সুপ্ৰিমেসি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পলিটিক্যাল ইন্ডিপেন্ডেন্স ৰাজনৈতিকভাৱে ইন্ডিপেন্ডেন্স বিচাৰিছিলে মানে ওকে ৰাজনৈতিকভাৱে স্বাধীনতা বিচাৰিছিলে আফ্ৰিকান লোকসকলে মানে গম পাইছা হোৱাইট সুপ্ৰিমেসি আছিল মানে হেতু মানে শ্বেতাংগসকলে কৃষ্ণাংগসকলক বহুত বেছি ডমিনেট কৰিছিলে মানে বগা মানুহসকলে কুলা মানুহবিলাকক বহুত বেছি ডমিনেট কৰিছিলে বহুত বেছি মানে শোষণ কৰি আছিল গম পাইছা আৰু হেতু কাৰণে ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে কি বিচাৰিছিলে পলিটিক্যাল ইন্ডিপেন্ডেন্স বিচাৰিছিলে সকলোৰে মাজত সমতা বিচাৰিছিলে বুজি পাইছা ওকে নেক্সট মন কৰা 16 টো which South African city was Nelson Mandela born in মানে Nelson Mandela South Africa কোনখন সিটি জন্মগ্ৰহণ কৰিছিল এটো তোমালোকে চাও বুলি কলে পাৰা না চাও বুলি কলে নালাগে এটো দিছে সি অপশনটো শুদ্ধ হয় মেপজো 17 নম্বৰটো মন কৰা what was the name of the political party founded by Nelson Mandela in 1912 1912 চনত নেলসন মান্ডেলাই কি পলিটিক্যাল পাৰ্টি মানে কোনটো মানে পলিটিক্যাল পাৰ্টিটা তেখেতে গঠন কৰিছিল কোনটো পলিটিক্যাল পাৰ্টিটোৰ নাম সুধিছে মানে এটো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে তেতিয়া শুদ্ধটো কি লিখিবা ANC এতিয়া ANC কি ANC stand for
আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ এ মানে হৈছে আফ্ৰিকান এন মানে হৈছে নেশ্যনেল আৰু সি মানে হৈছে কংগ্ৰেছ চমুকৈ ANC আৰু তোমালোকে বেলেগ বস্তুবিলাক মনত নৰখালে ANCৰ কথা কিন্তু মনত ৰখাই দিবা যে পলাকদাই কৈছিলে ANC মানে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ একচুৱেলি পলাকদাই কোৱা নাই আৰু কিতাপতহে আছে হয়নে নহয় আৰু এডোখৰতে আৰু এটা MCQ তোমালোকৰ উদয় হ'ব পাৰে যে কি মানে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC কিমান চনত ফৰ্ম হৈছিলে কিমান চনত গঠন হৈছিলে শুদ্ধ উত্তৰটো হৈছে 1912 চনত ওকে তোমালোকে লিখো বুলি ক'লে লিখিব পাৰা এটো মানে তোমালোকৰ ইয়াতে দুটা প্ৰশ্ন আমি ক্লিয়াৰ কৰি যোৱা নিচিনা হৈছে আৰু ওকে Next হৈছে who was the South African president before Nelson Mandela Nelson Mandela যেতিয়া South Africaৰ president হৈছিলে তাৰ আগতে president কোন আছিল তাৰ মানে গাইজ হেতু সময়ত Nelson Mandela কৈ আগতেওটো আছিল ন president এটা হে ব্যক্তিজনৰ নাম হদিছে মানে ওকে এটা Nelson Mandela first black president আছিল গম পাইছা তে কনসেপ্টটো লাছিল এবাৰ হিকিনতে মানে অলপ মানে কনফিউজন হৈ আহি যায় যে কি দাদা প্ৰেসিডেন্ট ফার্স্ট বুলি কৈছে আকৌ মানে কৈছে যে কি তাৰ আগতে কোন আছিল নেলসন মান্ডেলাৰ আগতে কোন আছিল এতিয়া নেলসন মান্ডেলা ফার্স্ট ব্ল্যাক প্ৰেসিডেন্ট আছিল মানে কুলা বৰ্ণ মানে কৃষ্ণাংগ বৰ্ণৰ প্ৰথম প্ৰেসিডেন্ট আছিল তাৰ আগতে কিন্তু এজন আছিল নহয় তেখেতৰ নাম কি তেখেতৰ নাম FWD ক্লাৰ্ক এই নামটো তোমালোকে মনত ৰখাই থৈ দিবা তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় যে ধৰণে ANC ইম্পৰ্টেন্ট নেলসন মান্ডেলা ইম্পৰ্টেন্ট ঠিক তেনেধৰণে এটো ইম্পৰ্টেন্ট তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি WhatsApp নাম্বাৰ দেখিছা এই WhatsApp নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাস 9 ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম মই ভাবিছো তোমালোকৰ এই দখলকে যিমান কেইটা MCQ বুজোৱা গ'ল মই এটো ভাবি লৈছো তোমালোকৰ যদি পৰীক্ষাত আহি যায় তোমালোকে লিখিব পাৰিবাই ওকে পাৰিবা নহয় নিশ্চয় যদি পাৰিম বুলি ভাবিছা তেনেহলে ওকে আমাক জনাবা What was the occupation of Nelson Mandela before he became involved in politics ৰাজনীতিত নহৰ আগতে নেলসন মান্ডেলাৰ হেৰি কি আছিল নেলসন মান্ডেলাৰ পেশা কি আছিল অথবা বৃত্তি কি আছিল নেলসন মান্ডেলা কি কৰিছিল মানে শুদ্ধ অপচনটো হৈছে লয়াৰ মানে হেৰিয়ল নহৰ আগতে পলিটিক্সত নহৰ আগতে ৰাজনীতিত নহৰ আগতে নেলসন মান্ডেলা এজন কি আছিল লয়াৰ আছিল মহাত্মা গান্ধী কোন আছিল কি আছিল মহাত্মা গান্ধী এজন লয়াৰ আছিল মন কৰিবা বিলক কথা নেক্সট মন কৰা Where do the ceremonies for the inauguration take place ইয়াত এই যে হেইটো হৈছিলে তোমাৰ ইনগ্ৰেশনটো হৈছিলে এই ইনগ্ৰেশনটো কোত মানে হৈছিলে হেতু কৰিছে মানে ইয়াৰ শুদ্ধ অপচনটো হৈছে পেট্ৰিয়া আমি তোমালোকৰ লগত আগতেও ডিসকাশন কৰি আহিছো তোমালোকৰ যেটো আমি যেটো তোমালোকৰ অৰেল কম্প্ৰিহেনশন চেকৰ যেটো হেৰি আমি কৰিছিলো ক্লাস কৰিছিলো অৰেল কম্প্ৰিহেনশন চেকৰ তোমালোকৰ মানে পাঠৰ মাজে মাজে কিছুমান প্ৰশ্ন আছে ন সেই প্ৰশ্নবিলাক আমি ধুনিয়াকৈ আলোচনা কৰি অহা এটা ক্লাস আছে ক্লাসটো তোমালোকে যদি কৰা নাই কৰি লবা ওকে যদি পোৱা নাই লিংকস তেনেহলে এটো দেখিছা WhatsApp নাম্বাৰ মেছেজ কৰা ফোন কৰা মানে সম্পূৰ্ণ কোৰ্সটো ল'ব লাগিব তেতিয়া তোমালোকে এখিনি এক্সেস পাবা কিন্তু দেই হেতু জনাই দিছো এতিয়া এই যে ইনগ্ৰেশন এই যেটো অধ্যয়নী অনুষ্ঠান এই অধ্যয়নী অনুষ্ঠানটো কোন হৈছিলে তোমালোকৰ ফাৰ্স্ট পেৰাগ্ৰাফতে আছে এই কথাখিনি গতিকে এটো ইয়াৰ পৰা মানে MCQ ওলাব পাৰে সো হেতু কাৰণে ইয়াত দেখুৱা গৈছে তো সেই অধ্যয়নী অনুষ্ঠানটো কোন হৈছিলে কি কোন হৈছিলে বাৰু ইউনিয়ন বিল্ডিং অফ প্ৰেটৰিয়া হয় না হয় ইউনিয়ন বিল্ডিং লিখিবা নালাগে বাৰু যদি পৰীক্ষাত যদি এনেকা ধৰণৰ অপচন দিয়ে ন তা যদি ইউনিয়ন বিল্ডিং বুলি নিলিখে দেন তোমালোকৰ লিখিব দৰকাৰ নাই জাস্ট যেটো লিখি আৰু প্ৰেটৰিয়া বাস প্ৰেটৰিয়া বুলি লিখি দিবা নম্বৰ পাই যাবা নেক্সট মন কৰা নেক্সট হৈছে what is significant about the inauguration ceremony এতিয়া হে যেটো ইনগ্ৰেশন হৈছিল হে যেটো তোমাৰ অধ্যয়নী অনুষ্ঠান হৈছিল হে অধ্যয়নী অনুষ্ঠানটোৰ মহত্ব কি আছিল মানে ওকে তাৎপৰ্য কি আছিল ওকে সিগনিফিকেন্ট মিন্স তাৎপৰ্য ওকে তাৎপৰ্য কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে it marks the end of apartheid মানে হে যেটো অনুষ্ঠান পতা গৈছিল হে অনুষ্ঠানটোৰ মুখ্য তাৎপৰ্য আছিল হে এপাৰ্থেইডৰ এন্ড অৰ্থাৎ বৰ্ণ বৈষম্যৰ হেতু হেক কৰাৰে আছিল মানে হে তাৰ তাৎপৰ্য মূল তাৎপৰ্য হয় না নহয় What is the historical significance of the union buildings? Here is a union building of Pretoria. Paisu Pretoria has a union building of Wathami Paisu. Here union building tour historical significance ki. Oitihakik mane tapporjo ki. Ya uttor to say it was the seat of white supremacy. He tar pore tate bohi mane union building of Pretoria he tate union building to bohi he white hokole mane he
কৃষ্ণাংগ ধৰ্মৰ লোকসকলে ধৰ্ম নহয় বৰ্ণ কৃষ্ণাংগ ধৰ্মৰ লোকসকলে হোৱাইটসকলে মানে বগা লোকসকলে কি কৰিছিলে হোৱাইটসকলক ডমিনেট কৰি আছিলে ব্লেক সকলক ডমিনেট কৰি আছিলে হোৱাইট নহয় কোতে ভুল হৈ গৈছে বুজি পালা তো হেতুৱে হৈছে ইট ওয়াজ দ্য সিট অফ হোৱাইট সুপ্ৰিমেসি বগা সকলে যি ধৰণে আমাক ডমিনেট কৰিছিল ন হেতুৱে আছিলে মানে আমাক নহয় আৰু মানে সাউথ আফ্ৰিকান লোকসকলৰ কথা কোৱা গৈছে ওকে নেক্সট মন কৰা What is notable about the international leaders attending the inauguration? Hey, je tat je international leaders bilak ahisile South Africa he Petria building tole je ahisile international leaders mane antarashtriyo leaders bilak he leaders bilak tale oha mane tat ki mane ta kuntu bostu ta notable asile mane to huddo option to hoise they are dignitaries from different countries teolok ki gosile teolok belek dekhor representative asile okay belek dekhor pura teolok ahisile kiwa ahisile kiono he Nelson Mandela he je hopot gohon kajjo hoise he hopot gohon koribor karone au tat mane Nelson Mandela hokolke thank you boli koisile aru etu eta proshno ase tumalokor oral comprehension checkot mon koriba next mon kora what do white and blacks do during the playing of the national anthems tar para তাত যেতিয়া ন্যাশনাল এন্থেমটো প্লে কৰা গৈছিলে ন্যাশনাল এন্থেমটো প্লে কৰোতে হোৱাইট আৰু ব্লেক দুইখিনে কি কৰিছিলে লগতে গাইছিলে মানে ওকে দে সিং টুগেদাৰ হিহঁতি লগতে গাইছিলে আৰু কেলে গাইছিলে এটো মানে একতাৰ এটা সিন যে বগা কোলা বুলিবলৈ একো বস্তু নাই সকলো মানুহ সমান গম পাইছানে বাৰু এটো এটা এটো মানে ৰিপ্ৰেজেন্ট কৰে মানে হেতু বস্তুৱে এতিয়া আমেৰিকাত যদি যোৱা আমেৰিকাত ব্লেক মানুহো আছে আৰু ব্লেক আমেৰিকানো আছে গম পাইছানে কিন্তু আজিকালি এই ৰেচিয়েল ডিসক্ৰিমিনেশনটো নাই মানে আজিকালি যে মই বগা তই কোলা নো হেনুকা নহয় তোমালোকে দা ৰক চিনি পোৱা বগা দা ৰক এই বলিউড নহয় মাৰ্ভেলৰ যে এজন হিৰো দা ৰক বহুত ওখ পাখদম বলি থকা যে WWE টো আহিছিলে ব্লেক হয় গম পাইছা কিন্তু আলটিমেটলি কোন হয় আমেৰিকান হয় সো হেনুকা কথা হয় মানে এবিলাক মানে আমি বনাই দিছো তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে আৰু কথাখিনি বুজি পাই তোমালোকক শিকাইছো মানে ওকে what system did the white skinned people of South Africa create after the Anglo-Boer war Anglo-Boer war যেতিয়া Anglo-Boer war যেতিয়া যুদ্ধ হোৱাৰ পাছত মানে কি হৈছিলে মানে ওকে তাত মানে এটা স্কিন কালাৰৰ ওপৰত ডিপেন্ড কৰি মানে ছালৰ যে কালাৰ ন ৰং ছালৰ ৰঙৰ ওপৰত ভিত্তি কৰি মানে এটা সিস্টেম ডেভেলপ হৈ গৈছিলে মানে আৰু হেতু কি আছিল হেতুকে কৰিছে আমাক হেতু আছিল এ সিস্টেম অফ ৰেচিয়েল ডমিনেশনস আৰু তোমালোকৰ কাৰণে এটো কাৰণে অনা গৈছে কিয়নো সাউথ আফ্ৰিকাত ৰেচিয়েল ডমিনেশন কেতিয়াৰ পৰা আৰম্ভ হৈছিল এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহি পৰে তেতিয়া কি লিখিবা তোমালোকে আফটাৰ এংলো-বোৰো ৱাৰ এটো লিখি দিবা বস তোমালোকে এক নম্বৰ পাবা এটা নো ডাউট গম পাইছা না এতিয়া এটা প্ৰশ্ন দেখিছা দুটা তিনটা আনসাৰ লুকাই আছে দুটা তিনটা প্ৰশ্নৰ ইয়াতে ফৰ্মেশন আছে হয়নে নহয় ওকে নেক্সট মন কৰা what does the Mandela learn from his comrades in the struggle he যেটো freedom struggle political independence নতুবা হে যেটো struggle নেলসন মান্ডেলাই আৰু ANC আফ্ৰিকান ন্যাশনাল কংগ্ৰেছে সাউথ আফ্ৰিকাত কৰি আছিল তাৰ পৰা নেলসন মান্ডেলা কি শিকিছিলে মানে ওকে নেলসন মান্ডেলা শিকিছিলে দা মিনিং অফ কাৰেজ এই কাৰেজ শব্দটো তোমালোকে চাইড দিয়া কাৰেজ মানে হৈছে সাহস ওকে এই শব্দটো চাইড দিয়া তোমালোকৰ আৰু এটা প্ৰশ্ন আছে প্ৰশ্নটো তোমালোকৰ অৰেল কম্প্ৰিহেনশন চেকৰ প্ৰশ্ন হয় সেই প্ৰশ্নটো প্ৰায় এইটো প্ৰশ্ন অনা গৈছে গম পাইছা নাই আৰু মানে হোৱাট ইজ দা ডেফিনিশ্যন অফ কাৰেজ বাই মান্ডেলা নট ফৰ মান্ডেলা এনেকুৱা ধৰণৰ তোমালোকৰ আহিব পাৰে প্ৰশ্ন পৰীক্ষাত ওকে এটো তোমালোকে চাইড দিবা নেক্সট মন কৰা What are the twin obligations every man has in life according to Nelson Mandela? এই Nelson Mandela যে twin obligationৰ কথা কৈছিলে এটা twin obligationৰ মানে দুটা twin obligationৰ কথা Nelson Mandela কৈছিলে ওকে দুটা obligationৰ কথা এতিয়া হে দুটা obligation কি আছিল শুদ্ধ উত্তৰটো আছে বি অপচন টু obligations to his family and his community means that তোমাৰ নেশনৰ কথা অনা গৈছে তোমালোকে কো দাদা ইয়াত ফ্যামিলি বুলি কোৱাৰ পিছত কিতাপত নেশন বুলি আছে নো নেশন বুলি আছে ইয়াত কমিউনিটি বুলি লিখিলো মিনিংটো একেটাই হয় মানে গম পাইছানে বাৰু গতিকে এটো তোমালোকে ভুল বুলি ভাবি নলবা নেক্সট হৈছে যে what does the Mandela mean by freedom is invisible যে স্বাধীনতা ইনভিজিবল অদৃশ্য এই শব্দটোৰ মিনিং কি আছিল মানে স্বাধীনতা অদৃশ্য এই বুলি যে নেলসন মান্ডেলা কৈছিলে ইয়াৰ মিনিংটো কি ফৰ মান্ডেলা মানে মান্ডেলাৰ কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰীডম cannot be divided or separate কিয়নো মানে স্বাধীনতা হৈছে অদৃশ্য এই বুলি এটো কাৰণে মান্ডেলাই কৈছিলে কিয়নো ফ্ৰীডম cannot be divided মানে স্বাধীনতাক আমি বিভাজন কৰিব নোৱাৰো আৰু স্বাধীনতাক আমি সেপাৰেট অৰ্থাৎ পৃথক নতুবা বিভাজন কৰিব আমি নোৱাৰো
গম পালা পাৰ্টিশ্যন কৰিব নোৱাৰো মানে অবভিয়াছলি নোৱাৰো এটা ভাৰতবৰ্ষখন স্বাধীন ৰাষ্ট্ৰ স্বাধীন দেশ এখন দেশত বৰ্ণ ভাষা লিংগ নিৰ্বিশেষে সকলো মানুহে সমান অধিকাৰ পায় পুৰুষ মহিলা বুলিবলৈ কথা নাই হিন্দু মুছলমান বুলিবলৈ কথা নাই সকলোৱে সম অধিকাৰ পায় গম পাইছা সো হেতু কাৰণে নেলছন মাণ্ডেলাই কৈছিল যে কি ফ্ৰীডম ইজ ইনভেজিবল কিবা এটা বস্তু ভেজিবল হলে তুমি হেতু পৃথক কৰিব পাৰিবা এতিয়া তোমাৰ মোবাইলটো আমি দেখিছো না তোমাৰ মোবাইলটো ভেজিবল হয় অৰ্থাৎ তুমি মোবাইল হিচাপে দেখা তোমাৰ সুবিধাই তুমি যদি মাজতে দুটুকা কৰিব বিচৰা দাখন লৈ যদি কাটিব বিচৰা দেন অবভিয়াছলি কাটিব পাৰিবা বিভাজন কৰিব পাৰিবা কিন্তু এটা অদৃশ্য বস্তু তুমি বিভাজন কৰিব পাৰিবা নেকি নোৱাৰা দেখিলা ডাঙৰ মানুহবিলাকে কেনেকৈ ভাবে সিহঁতৰ ভবা ষ্টাইলটো কেনেকুৱা তেওঁলোকৰ Okay guys, I think তোমালোকে কথাখিনি ভাল ধৰণে বুজি পালা এখিনি আছিল তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাত আহিব পৰা সম্ভাৱ্যপূৰ্ণ MCQs হয়তো এখিনি আহিব নতুবা এখিনি কথাৰ লগত ৰিলেটেড কিবা আহিব আৰু তোমালোকক যেটো কথাখিনি বুজাই দিয়া হল তোমালোকে পৰীক্ষা লিখিব পাৰিবা মই ভাবো তোমালোকে পাৰিবা গম পাইছা বাকি তোমালোকৰ এই যেখিনি প্ৰশ্ন আছে তোমালোকৰ oral comprehension check আৰু তোমালোকৰ thinking about language or গুটেই ক্লাস কৰা আছে তোমালোকে লিংকস পোৱা নাই যদি তোমালোকে মাক কবা আৰু যদি তোমালোকে ক্লাসটো randomly YouTubeত চালা তেনহলে তোমালোকে যদি আমাৰ লগত পঢ়িব ইচ্ছা কৰা ন ডেসক্ৰিপচনত চোৱা তাতে এটা লিংক আছে কমপ্লিট কোৰ্সটো এক্সেস কৰিব পাৰিবা নতুবা তোমালোকে আমালৈ ফোন কৰা ফোন নম্বৰ দিয়া গৈছে দেখিছা এই ফোন নম্বৰ ফোন কৰা আমালৈ ফোন কৰি আমাৰ ইয়াতে জয়েন কৰিলা তোমালোকক আমি কমপ্লিট কোৰ্সটো কৰি দিম কমপ্লিট তোমালোকৰ কিতাপখন উদ্ধৰ পৰা মুদ্ধলৈকে আমি পঢ়াই দিম গম পাইছা কিন্তু তাৰ কাৰণে তুমি জয়েন কৰিব লাগিব ফাৰ্স্ট Thank you so much for watching this video class. Jodi bhal lagile janai aru tumalokor jikhini friends ase friends bilakoko amar class bilakor bikhoye koba aru tenko suggest koriba tetia tumalokeu tumalokok bhal pabo tumalokor friends bilakor majot jitu bondhutto gobhir hobo aru eta kotha mon koriba moi pohibo parisu mu logote pohibo noro hetu kotha nohoy mane gom paisa ne baru আগুৱাই যা বাটটো সদায় মই অকলে নহয় কিছন ষ্টুডেন্ট থাকে নিজে বহুত বেছি পাৰে কিন্তু হি বেলেগক শিকব টান পায় নো তুমি জিটো বস্তু জানা বেলেগক শিকোৱা তোমাক কিবা লোকসান হ'ব নেকি তোমাৰ লগতে যদি জীৱনত কিবা এটা কৰে নকৰে নহয় তোমাক একো লোকসান নহয় সো দ্যাটস ওয়াই সকলো লগতে মিলা প্ৰীতিকে থাকিবা তুমি যদি কিবা এটা জানা বেলেগকো সুধিবা আৰু তুমি যদি নাজানা তেতিয়াও সুধিবা ওকে যদি জানা তেতিয়া কৈ দিবা সিম্পল ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ক্লাস কথাখিনি কোৱা কাৰণে বিয়া নাপাবা ওকে বাই বাই আৰু যদি তোমালোকে ইনষ্টাগ্ৰামত ফলো কৰিব মন কৰা ন তেনেহলে এটো আইডি ফলো কৰি লবা অভিভাৱকসকল আপোনাৰ লৰাজন অথবা ছোৱালী গৰাকী ইংৰাজী সাবজেক্টত দুৰ্বল নেকি আপোনাৰ লৰাজন অথবা ছোৱালী গৰাকী ইংৰাজী সাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেন্টজন আপোনাৰ লৰাজন অথবা ছোৱালী গৰাকী ইংৰাজী সাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ লৰাজন অথবা ছোৱালী গৰাকীক এডমিশন দিয়াই পঢ়াব বিচাৰে তেনেহলে আপোনালোকে এই নম্বৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি লম আমি আমাৰ একাডেমীত আপোনাৰ লৰাজন আৰু আপোনাৰ ছোৱালী গৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহলে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব